নমস্কাৰ সকলোকে মোৰ এটা ভিডিঅ'লৈ ৰাতি মোৰ গাভিনী গাহৰি প্ৰায় 2 মাহ হৈ গ'ল। মাইকী দুজনী, সেইপিনে দুজনী, সেইপিনে আমাৰ বৰটো মোৰ আজি ড্ৰাই ফিড আৰু কচু সিজাই দিয়া হ'ল। কচু, শুকান মাছ, ড্ৰাই ফিডটো মিক্স কৰা হৈছে লগত। ড্ৰাই ফিড মানে কমাৰ্চিয়েল ফিডটো ইউজ কৰা হৈছে লগত। 60% কমাৰ্চিয়েল ফিড, 40% ড্ৰাই ফিড দিয়া হৈছে। সপ্তাহটোত মই 2-3 দিন প্ৰায় মিক্স কৰি খোৱা হয়, বাকীকেইদিন ড্ৰাই ফিড দিয়া হয়। তেনেকৈ লগত মিনাৰেল মিক্সাৰ ইউজ কৰা হয় এবাৰ দিনটো। এয়া দানা সিজাই থকা হৈছে, এনেকৈ সিজোৱা হয় ড্ৰামত। এবাৰ দিনত সিজালোঁ, সেইখিনি দিয়া। এতিয়া কাইলৈ কাৰণে আকৌ সিজোৱা হৈছে। মই প্ৰায়ভাগ গধূলিয়ে ইউজ কৰোঁ। যদি কমাৰ্চিয়েল ফিড আৰু এনেকৈ সিজাই পিনে খোৱা হয়, প্ৰায় মই গধূলিয়ে দিওঁ। দিনত ইমান দিয়া নহয়। তেনেকৈ বৰ্তমান মই মিনাৰেল মিক্সাৰ এইটো ইউজ কৰি আছোঁ, মিনফা গোল্ড। প্ৰায় মিনাৰেল মিক্সাৰবোৰ চেঞ্জ কৰি থাকিব লাগে মাজে মাজে, তেতিয়া টেষ্টতো ভাল। আৰু এইটো প্ৰায় মই ৰিজাল্টটো ঠিকেই পাইছোঁ। এতিয়ালৈকে 2বাৰমান ইউজ কৰিছোঁ। আৰু প্ৰায় মিনাৰেল মিক্সাৰ দিলে আপোনালোকে চাই ল'ব চিলেটেড হয় নাই। এইটো প্ৰায় দামটো 310 টকাত আপোনাৰ 1.2 kg। এইবোৰ কি মিক্স আছে, কেনেকৈ দিব লাগে। মই প্ৰায় ইউজ কৰোঁ আপোনাৰ 15 গ্ৰাম পৰা 20 গ্ৰাম প্ৰতিদিন গাহৰিৰ ওপৰত ইউজ কৰোঁ। লগত থাকিলে অলপ বেছিকৈ দিয়া হয়, কমকৈ দিয়া হয়। সৰু হ'লে ৱেইটৰ লগত মিলাই পিনি দিয়া হয়। এইটো ফ্লেভাৰটো কোকো, ভেনিলা, তেনেকৈ অলপ ফ্লেভাৰ থাকিলে ভাল। আপোনালোকেও এনেকৈ চাই মেলি দিব পাৰে। মিনাৰেল মিক্সাৰটো প্ৰায় দিব, তেতিয়া ভাল সিহঁতৰ কাৰণে। মিনাৰেল মিক্সাৰটো ইউজ কৰিলে এনেকৈ পকা ৰুমত থ'লে মিনাৰেল মিক্সাৰটো আচলতে দিনত এবাৰ ইউজ কৰিব লাগে। এবাৰ ইউজ কৰিলে হয় দিনটোত। আৰু এইকেইটাৰ ৱেইটটো প্ৰায় চেক কৰিব লাগিব। মই 15 দিনৰ মূৰে মূৰে ৱেইট চেক কৰোঁ। নেক্সট চেক কৰিলে মই জনাম বাৰু তেনেকৈ কিমান। লাষ্ট আপোনাৰ সিহঁতৰ 20-22 কেজিমান হৈ আছিল তেনেকৈ। এতিয়া 15 দিনৰ পিছত চাম আৰু। যোৱা 14 তাৰিখে চেক কৰা হৈছিলে, এতিয়া 30 তাৰিখে বা তেনেকৈ চেক কৰা হ'ব। বাকী ভিডিঅ'বোৰ এনেকৈ চাই থাকিব। আগলৈ বহুত ভিডিঅ' আহি আছে গাভিনী গাহৰিৰ ওপৰত, কেনেকৈ কি কৰিব লাগে, কি দৰৱ ইউজ কৰিব লাগে, কি কেনেকৈ যত্ন ল'ব লাগে, সকলোবোৰ সেইবোৰ চাই থাকিব আৰু। ধন্যবাদ সকলোকে।